হ্যালো গাইস, রাতিপুৱা উঠি যাইছোঁ আল্লা মানে চুলি কাটব লাগে আজি দহা। তো আমাৰ নিয়ম থাকে দহাৰ দিনা চুলি দাড়ি কাটা আৰু কিবা কিবি থাকে বাৰু। তো এতিয়া আল্লাক লাগি যায় চুলিকেইডাল কাটি আহোঁ। ৰাতিপুৱাই লঘু মানে দোকান খোলা নাই, চব দোকান বন্ধ। কোনোবা বোলে মাৰা গৈছিল, তো সেইকাৰণে এতিয়া আকৌ বেলেগত যাব লাগিল। তো গাইছ আহি গ'লক কালাগুচি, তো ইয়াতে চুলিকেইডাল কাটি দিওঁ আৰু ফাইনেলি হৈ গ'ল। অলপে কাটি দিছোঁ, বেছি কাটি দিয়া নাই, দাড়িকেইডাল অলপ কাটি দিলোঁ আৰু ধুনীয়াকৈ গা পা ধুই এতিয়া যাই আছোঁ স্কুলত, এক্সাম ডিউটি আছে। আৰু ফাইনেলি আহি গ'লোঁ। আজি 5 আৰু 8 দুটা ক্লাছৰে আছিল। তো এইফালে ডিউটি দি আছোঁ আৰু এনেকৈ ডিউটি কৰি 3:30 মানত শেষ হ'ল আৰু আহি গ'লোঁ ঘৰলৈ। আৰু ঘৰত আহি এইফালে গাখীৰ দিয়া চাহ একাপ বিস্কুট খালোঁ। খাই মেলি এইফালে অফিচো কৰিলোঁ, দেখুওৱা নহ'ল। বাকী এইফালে মোৰ বিছনাখন চাওকচোন কেনেকুৱা অৱস্থা হৈ গৈছে। মানে কালি ক'ৰবাত যাম, ক'ত যাম কি যাম নেক্সট ভিডিঅ'টোত গম পাব। এটা বেলেগ জেগাত যাই আছোঁ, বাকী এইফালে এক্সামৰ বহিও আছে, লৈ যাব লাগিব। আৰু গধূলি টাইমত এইফালে মেৰী বিস্কুট আৰু গাখীৰ দিয়া চাহ খালোঁ। আৰু ফাইনেলি এইফালে মোৰ পেকিং ৰেডি। কালি কেৱল যাব লাগে, ক'ত যাব লাগে কালি নিশ্চয় গম পাব অহাকালি ভিডিঅ'টোত। তো এইফালে লৈছোঁ এটা দৈ, দৈটো খাই পেলাই শুই থাকোঁ। তো আজিৰ মিনি লৈ আহিছে, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ, বাই বাই।